মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সপ্তম শ্ৰেণীৰ প্ৰথম খণ্ডৰ প্ৰকৃতিলভ্য আমলিক, ক্ষাৰকীয় আৰু প্ৰশমন দ্ৰব্য এই পাঠৰ অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰিম। তাৰ আগতে তোমালোকে জানি লোৱা আমলিক মানে কি। আমলিক মানে হৈছে এচিড। যেনে আমলিকৰ উদাহৰণ হৈছে নেমু টেঙা, কমলা টেঙা। যিহেতু মই কৈছিলোঁ আমলিক মানে হৈছে এচিড, গতিকে এচিডৰ সোৱাদ টেঙা। এতিয়া ক্ষাৰক মানে হৈছে ক্ষাৰকৰ সোৱাদটো তিতা। এতিয়া ক্ষাৰকীয় বস্তু কেইটামান উদাহৰণ হৈছে যেনে চূণ পানী, চাবোনৰ পানী, বেকিং ছ'ডা আদি। এতিয়া আহা আমি অনুশীলনী প্ৰশ্নসমূহ কৰোঁ। তোমালোকে বিজ্ঞানৰ অনুশীলনী প্ৰশ্নসমূহ কৰিব নোৱাৰিলে তোমালোকে ইউটিউবত গৈ মন ক্লাছেছ বুলি চাৰ্চ কৰিবা। তোমালোকৰ বিজ্ঞান কিতাপৰ সকলো পাঠৰ প্ৰশ্ন উত্তৰ কৰি থোৱা আছে। তোমালোকে ইউটিউবত গৈ মন ক্লাছ বুলি চাৰ্চ কৰিলে হ'ল। এতিয়া অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটো চোৱা। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1 নম্বৰতে আছে তুমি এখন ৰঙা লিটমাছ কাগজ এবিধ দ্ৰৱত ডুবাই দিলা, ইয়াৰ ৰং নীলা হৈ গ'ল। এতিয়া ৰঙা লিটমাছ কাগজখন আমি যদি ক্ষাৰকীয় দ্ৰৱত ডুবাই দিওঁ তেতিয়া তাৰ ৰংটো নীলা হৈ গ'ল। এতিয়া চোৱা তলৰ কোনটো দ্ৰৱ ইয়াক আকৌ ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰিব। এতিয়া আমি যদি নীলা দ্ৰৱটো যেতিয়া আমি এচিডত দি দিওঁ তেতিয়া ই ৰঙা ৰঙলৈ পৰিৱৰ্তন হ'ব। গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব ভিনেগাৰ, বেকিং ছ'ডা। কাৰণ ভিনেগাৰ এটা হৈছে এচিড দ্ৰৱ। গতিকে বিটো লিখিবা। বেকিং ছ'ডা হৈছে ক্ষাৰকীয়, সেইকাৰণে ই নহয়। চিত দিয়া আছে চূণ পানীও ক্ষাৰকীয়, সেইকাৰণে ই নহয়। ডিটো দিয়া আছে চাবোন পানীও হৈছে ক্ষাৰকীয়, গতিকে চাবোন পানীও নহয়। গতিকে শুদ্ধ উত্তৰ ভিনেগাৰটো দিবা, বিটো। 2টো চোৱা। বিভিন্ন ধৰণৰ সূচকৰ সহায়ত 3বিধ দ্ৰৱ পৰীক্ষা কৰা হ'ল। ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কৰে। এতিয়া ৰঙা লিটমাছক নীলা ৰঙলৈ পৰিৱৰ্তন কোনে কৰে? ক্ষাৰকীয়। গতিকে এটো হ'ব ক্ষাৰকীয়। এতিয়া বিটো চোৱা। বিয়ে হালধীয়া দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কৰে। এতিয়া হালধীয়া দ্ৰৱক ৰঙা ৰঙলৈ পৰিৱৰ্তন কোনে কৰে? ক্ষাৰকীয়। গতিকে বি দ্ৰৱটো ক্ষাৰকীয় হ'ব। এতিয়া চিটো চোৱা। চিয়ে ৰঙা গোলাপৰ আৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। ৰঙা গোলাপৰ আৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কোনে কৰে? ক্ষাৰকীয়। গতিকে চিটো ক্ষাৰকীয় হ'ব। এতিয়া তলৰ কোনটো শুদ্ধকৈ মিলা আছে? নম্বৰত দিয়া আছে আমলিক। এইটো নম্বৰটো ভুল, কাৰণ বি চি তিনিটাই ক্ষাৰকীয় হ'ব। বিটো দিয়া আছে ক্ষাৰকীয়, বি ক্ষাৰকীয়, চি আমলিক। বিটো ভুল। চিত দিয়া আছে ক্ষাৰকীয়, বি ক্ষাৰকীয় আৰু চি ক্ষাৰকীয়। গতিকে শুদ্ধ উত্তৰ চিটো লিখিবা, তিনিটাই যিহেতু ক্ষাৰকীয়। 3 নম্বৰটো চোৱা। তলৰ কোনটো প্ৰাকৃতিক সূচক ক্ষাৰকীয় দ্ৰৱত সেউজীয়া হ'ব? মানে তলৰ কোনটো প্ৰাকৃতিক সূচক আমি যদি ক্ষাৰকীয় দ্ৰৱত যোগ কৰোঁ বা দি দিওঁ তেতিয়া তাৰ ৰংটো সেউজীয়া হ'ব। এতিয়া তলৰ কোনটো ক্ষাৰক আমি সেইটো চালে হ'ল। নম্বৰত দিয়া আছে ৰঙা গোলাপৰ আৰক, বি দিয়া আছে হালধি, চি নম্বৰত দিয়া আছে বেঙুনীয়া বন্ধাকবি, ডি দিয়া আছে লিটমাছ পেপাৰ। গতিকে আৰু শুদ্ধ উত্তৰটো হ'ব এটো, ৰঙা গোলাপৰ আৰক আমি যদি ক্ষাৰকীয় দ্ৰৱত দি দিওঁ তেতিয়া ই সেউজীয়া হ'ব। আকৌ আমি যেতিয়া হালধি ক্ষাৰকীয় দ্ৰৱত দিওঁ তেতিয়া তাৰ ৰংটো ৰঙা হ'ব। ঠিক তেনেধৰণৰ লিটমাছ পেপাৰক যেতিয়া আমি ক্ষাৰকীয় দ্ৰৱত দিওঁ তাৰ ৰংটো নীলা হ'ব। বন্ধাকবিটো একেই, তাৰ ৰংটো ৰঙা হ'ব। গতিকে আৰু শুদ্ধ উত্তৰটো এটো দিবা। 4 নম্বৰটো চোৱা। এজন খেতিয়কে দেখা পালে যে খেতিৰ মাটিখিনি অধিক আমলিক হোৱাৰ বাবে শস্যৰ বৃদ্ধি ভাল হোৱা নাই। মানে খেতিৰ মাটিখিনি অধিক আমলিক হৈছে। অধিক মানে এচিড হৈ গৈছে। গতিকে মাটিখিনি প্ৰশমিত কৰাৰ বাবে তলৰ কোনবিধ পদাৰ্থ মাটিৰ লগত মিহলাব লাগিব? যিহেতু মাটিখিনি অধিক আমলিক হৈ গৈছে, গতিকে আমি এটা ক্ষাৰক মিলাব লাগিব। ক্ষাৰক মিলাই দিয়াৰ লগে লগে মাটিখিনি প্ৰশমিত হ'ব। গতিকে অপশ্যনত য'ত আমি যোনটো পদাৰ্থ ক্ষাৰকীয় আমি সেইটোকে শুদ্ধ বুলি ক'ম। অপশ্যনত দিয়া আছে নম্বৰত দিয়া আছে ভিনেগাৰ। ভিনেগাৰটো নহয়, কাৰণ ভিনেগাৰ এটা অম্ল। বিত দিয়া আছে চূণ যিহেতু এটা ক্ষাৰকীয়, গতিকে শুদ্ধ উত্তৰ বিটো হ'ব। বিটো লিখিবা শুদ্ধ উত্তৰ। চিত দিয়া আছে সাধাৰণ নিমখ। নিমখটো হৈছে এটা আমলিক, এইটোও নহয়। ডিটো হৈছে নেমু টেঙাৰ ৰস। নেমু টেঙাৰ ৰস হৈছে আমলিক, গতিকে ডিটো নহয়। শুদ্ধ উত্তৰ বিটো দিবা, চূণ পানী। 2 নম্বৰ প্ৰশ্নটো চোৱা। ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে। এতিয়া ৰঙা পৰুৱাৰ মানে হৈছে আমলই পৰুৱা। এতিয়া তোমালোকে চাবা আমলই পৰুৱাৰ শুঙত ফৰ্মিক এচিড থাকে। প্ৰশ্ন চোৱা। ৰিয়াক এটা ৰঙা পৰুৱাই কামুৰিলে আৰু তাইৰ ককাকে পানী মিহলোৱা বেকিং ছ'ডা লগাই দিলে। ইয়াৰ কাৰণ ব্যাখ্যা কৰা। এতিয়া আমি উত্তৰটো এনেদৰে লিখিব লাগিব। চোৱা, ৰঙা পৰুৱাৰ শুঙত যিহেতু এচিড থাকে, গতিকে এচিডক আমি প্ৰশমিত কৰিবৰ বাবে বেকিং ছ'ডা লগাই দিলে। বেকিং ছ'ডা যিহেতু এটা ক্ষাৰকীয় দ্ৰব্য। এতিয়া উত্তৰত লিখা ৰঙা পৰুৱাই কামুৰিলে বেকিং ছ'ডা লগোৱাৰ কাৰণ হ'ল ৰঙা পৰুৱাই কামুৰিলে আমাৰ গাৰ ভিতৰত এবিধ অম্ল সোমাই যায়। অম্ল হৈছে ফৰ্মিক এচিড।
বেকিং ছ'ডা এবিধ ক্ষাৰকীয় পদাৰ্থ হোৱাৰ বাবে ই পৰুৱাৰ কামোৰৰ ফলত সৃষ্টি হোৱা অম্লক প্ৰশমিত কৰে আৰু বিষৰ পৰা সকাহ দিয়ে। ইয়ালৈকে লিখি দিবা, হৈ যাব। 3 নম্বৰটো চোৱা, সূচক আৰু ইয়াৰ ৰং মিলোৱা। তোমালোকে এইটো কিতাপখনত মিলাই ল'বা, মই উত্তৰটো ইয়াত লিখি দিছোঁ, কৈ দিছোঁ। এতিয়া সূচক দিয়া আছে, ৰঙা লিটমাছ পেপাৰ দিয়া আছে, হালধিৰ দ্ৰব্য দিয়া আছে আৰু ৰঙা গোলাপৰ আৰ দিয়া আছে। এতিয়া যদি আমি ৰঙা লিটমাছ পেপাৰ, এইটো হৈছে সূচক, ৰঙা লিটমাছ পেপাৰক যেতিয়া আমি অম্ল দি দিওঁ তেতিয়া তাৰ ৰংটো ৰঙা হ'ব। কিতাপখনৰ ৰঙা লিখিবা খালী ঠাইত। আকৌ যেতিয়া আমি ৰঙা লিটমাছ পেপাৰখনত যেতিয়া আমি ক্ষাৰকীয় দ্ৰব্য দি দিওঁ তেতিয়া তাৰ ৰংটো নীলা হ'ব। ঠিক তেনেদৰে হালধি দ্ৰব্যক যদি আমি অম্ল দিওঁ তেতিয়া তাৰ ৰংটো হালধীয়া হ'ব। আকৌ যেতিয়া আমি ক্ষাৰকত দি দিওঁ তাৰ ৰংটো ৰঙা হ'ব। তেনেদৰে ৰঙা গোলাপৰ আৰক যদি আমি অম্ল দি দিওঁ তেতিয়া তাৰ ৰংটো ৰঙা হ'ব। আকৌ আমি ক্ষাৰকত যোগ কৰিলে তাৰ ৰংটো সেউজীয়া হ'ব। গতিকে এইটো ইয়ালৈকে লিখিলে হৈ যাব। 4 নম্বৰ প্ৰশ্নটো চোৱা, ৰবিক হালধিৰ প্ৰলেপ লগোৱা কাগজ আৰু ৰঙীন জুলীয়া পদাৰ্থ যেনে চাবোন পানী দিয়া হ'ল। এতিয়া চাবোন পানী এটা হৈছে ক্ষাৰকীয়। দ্ৰৱটোৰ প্ৰকৃতি চিনাক্ত কৰিবলৈ হালধিৰ কাগজ টুকুৰাটোত সি কি পৰ্যবেক্ষণ কৰিব লাগিব? এতিয়া উত্তৰ লিখিবা, ৰবিৰ পৰ্যবেক্ষণ। যিহেতু চাবোন পানী এবিধ ক্ষাৰকীয় দ্ৰব্য, সেয়েহে ৰবিৰ হালধিৰ প্ৰলেপ লগোৱা কাগজৰ টুকুৰা চাবোন পানী দিলে কাগজৰ ৰং ৰঙা বা ৰঙচুৱা মুগা হোৱাৰ পৰ্যবেক্ষণ কৰিব। গতিকে আমি ৰবিৰ পৰ্যবেক্ষণত দেখা পালোঁ, হালধিৰ প্ৰলেপ লগোৱা কাগজখন যদি চাবোন পানী দি দিয়ে, যিহেতু চাবোন পানী এটা ক্ষাৰকীয়, গতিকে চাবোন পানী দিয়াৰ লগে লগে তাৰ ৰংটো ৰঙা আমি দেখিম। ইয়ালৈকে লিখিলে হৈ যাব। 5 নম্বৰটো চোৱা, তুমি তোমাৰ বন্ধু এজনক জন্মদিনৰ গোপন বাৰ্তাৰে আচৰিত কৰিবলৈ বিচাৰিছা। বাৰ্তাটো কেৱল এবিধ বিশেষ দ্ৰব্য ছটিয়াই দিলেহে দেখা পোৱা যায়। কোনবিধ প্ৰাকৃতিক দ্ৰব্য বাৰ্তাটো লিখোঁতে ব্যৱহাৰ কৰিবা? কোনবিধ বিশেষ প্ৰাকৃতিক সূচক ছটিয়াই দি বাৰ্তাটো প্ৰথম কৰিবা? এই বিষয়টোক লৈ এটা আনন্দদায়ক পৰীক্ষা চানেকিয়ে প্ৰস্তুত কৰা। তোমালোকৰ এই পৰীক্ষাটো ইমান ইম্পৰ্টেণ্ট, ইমান গুৰুত্বপূৰ্ণ নহয়, এইটো তোমালোকৰ পৰীক্ষাত নাহে, কিন্তু উত্তৰটো হ'লেও জানি থৈ দিয়া। গোপন বাৰ্তা, তোমালোকে উত্তৰটো এবাৰ লিখি ল'বা, মই পঢ়ি নিদিওঁ কাৰণ মই পঢ়িলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। যিহেতু এইটো প্ৰশ্ন ইমান এটা গুৰুত্বপূৰ্ণ নহয় পৰীক্ষাৰ কাৰণে, তোমালোকে এনেই জানি থৈ দিয়া। এতিয়া আমি 6 নম্বৰটো চাওঁ। 6 নম্বৰটো চোৱা, এবিধ দ্ৰব্যই নীলা অপৰাজিতাক আৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰে। দ্ৰব্যটোৰ প্ৰকৃতি কেনেকুৱা? ইয়াত ঔটেঙা ৰস বা ভিনেগাৰ যোগ কৰিলে ই কি পৰিৱৰ্তন হ'ব? এতিয়া ঔটেঙা ৰস বা ভিনেগাৰ হৈছে এচিড। এতিয়া উত্তৰত আমি লিখিব লাগিব, দ্ৰব্যটোৰ প্ৰকৃতি ক্ষাৰকীয় হ'ব, কাৰণ ই নীলা অপৰাজিতাক আৰক সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিছে। তাৰপিছত লিখিবা, ইয়াত ঔটেঙা ৰস বা ভিনেগাৰ যিবোৰ এচিড হয় আমলিক, তাত যোগ কৰিলে ক্ষাৰকীয় প্ৰশমিত কৰিব আৰু দ্ৰৱৰ ৰং পুনৰ নীলা বা গুলপীয়া হৈ পৰিব। নীলা অপৰাজিতা আৰক আমি যদি ক্ষাৰকীয় দ্ৰব্য দি দিওঁ তেতিয়া তাৰ ৰংটো সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰিব। আকৌ সেউজীয়া ৰঙলৈ পৰিৱৰ্তন কৰাৰ পাছত তাক আমি যদি ঔটেঙা ৰস বা ভিনেগাৰ যিবোৰ অম্ল, তাত যোগ কৰিলে ক্ষাৰকখিনি প্ৰশমিত কৰিব আৰু তাৰ ৰংটো পুনৰ আমি নীলা বা গুলপীয়া হৈ পৰিব। ইয়ালৈকে লিখিবা, হৈ যাব। যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিবা আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকৰ বিজ্ঞানৰ সকলো কিতাপৰ প্ৰশ্ন উত্তৰ মোৰ পৰাই লিখিব পাৰা। আৰু পৰীক্ষাৰ সময়ত যাতে তোমালোকে পৰীক্ষাৰ আগত যাতে মোৰ ভিডিঅ'সমূহ চাব পাৰা, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।